the external agent which change the state of rest or motion of a body. আমি কাৰাটে কৰোঁতে ফ'ৰ্চ এপ্লাই কৰোঁ। যেতিয়া ক্লাছ 8-9ত পঢ়ি আছিলোঁ তেতিয়া আমাক নিউটনছ ল অফ মোশ্যন শিকাইছিলে। আপোনাৰ নিউটনছ ছেকেণ্ড ল অফ মোশ্যন, F is equals to m into a. Force is equals to mass into acceleration. The net force is the product of mass and acceleration. Apunar mass to হৈ গ'ল size আৰু acceleration the change of rate of velocity. এক্সাম্পলৰ কাৰণে মই আপোনালোকৰ আগত সাপোজ আপুনি গাড়ীত ক'বালৈ গৈ আছে, গাড়ীখনৰ বোলে কিবা প্ৰব্লেম হ'ল, গাড়ীখনৰ পৰা আপোনালোকে নামিব লাগিব, নামি কেনে গাড়ীখন ঠেলিব লাগিব। গাড়ীখন ঠেলোঁতে আপোনাৰ বেছি ফ'ৰ্চ লাগিব, বেছি জোৰ লাগিব। কিন্তু যদি আপুনি চাইকেলত ক'বালৈ গৈ থাকে, চাইকেলখন কিবা বোলে পামচাৰ হ'ল, তেতিয়া আপোনালোকে চাইকেলৰ পৰা নামি কেনে চাইকেলখন ঠেলিবলৈ কম জোৰ লাগে। গাড়ীখন ঠেলোঁতে আপোনাৰ যিমান জোৰ দৰকাৰ হৈছিলে, চাইকেলখন ঠেলোঁতে আপোনাৰ সিমান জোৰ প্ৰয়োজন নহয়। টু কনক্লুড, the lesser the mass, the greater the acceleration. বছ আপোনাৰ যদি মাছটো বা সাইজটো বেছি ডাঙৰ হয়, আপোনাৰ এক্সিলাৰেশ্যনটো কম হ'ব। আপোনাৰ যদি সাইজটো কম হয়, এক্সিলাৰেশ্যনটো বেছি হ'ব। বছ মই বহুত মানুহক কোৱা দেখিছোঁ যে কাৰাটে যোনবিলাক হেৰি হয়, ট্ৰেইনিং হয়, এইবিলাক ৰিয়েল ফাইট বা ষ্ট্ৰীট ফাইটত কামত আহিব জানো? MMA শিকিব লাগে বা বেলেগ কিবা কিক বক্সিং শিকিব লাগে। কিন্তু ইনফেক্ট কাৰাটে যোনবিলাক আপোনাৰ কাটা বুংকাই, সেইখিনি MMA হওক বা বেলেগ যিকোনো আপোনাৰ ছেল্ফ ডিফেন্সত বহুত কামত দিয়ে। বছ আপোনালোকে ভালকৈ অলপ ষ্টাডি কৰিব। যিমানবিলাক মানে টেকনিক কৰে আপোনালোকৰ MMA ৰিংটোৰ ভিতৰত বা কেজটোৰ ভিতৰত বা যিকোনো ছেল্ফ ডিফেন্স টেকনিক কৰোঁতে কাৰাটে কাটাখিনি যোনখিনি বুংকায় সেইখিনি এপ্লাই হয়। আৰু আজিৰ যোনটো আপোনাৰ ক্লাছ আছিলে সেইটো হৈছিলে ছায়েন্সৰ ওপৰত, কাৰাটেত কেনেকৈ ছায়েন্স ব্যৱহাৰ হয়। যদি আপোনাৰ ছেল্ফ ডিফেন্স কৰোঁতে বা আপুনি যদি কেতিয়াবা বিপদত পৰে, সেইটো সময়ত যদি আপুনি কাৰাটেত যোনখিনি টেকনিক সেইখিনি ছায়েন্স এপ্লাই কৰে, আপোনাৰ বহুত সহায় হ'ব। আজিকালি এইটো যোনটো যুগ চলি আছে, চবতে ছায়েন্স ব্যৱহাৰ হয়, বিজ্ঞান। আহোঁতে যাওঁতে কৰোঁতে মেলোঁতে থওঁতে চবতে ছায়েন্স। এতিয়া কাৰাটেটো ছায়েন্স আছে। বছ ছোটকান কাৰাটে শিকা সেইটোৱে আপোনাৰ বেনিফিট, কাৰণ এইটো হৈছে চাইণ্টিফিক কাৰাটে।